हेलो एवरीवन की खबर ভালনে সকলোৰে আজি আমাৰ আয়ুষীৰ প্ৰগ্ৰাম আছে কলাক্ষেত্ৰত প্ৰগ্ৰাম আছে হেতু কাৰণে তাইক সজাই আছো তাই আমাৰ লক্ষী হ'ব লক্ষীৰ কস্টিউম পিন্ধি পেলে তাই ওলাব চাই থাকক ভিডিওটো শেষলৈকে আপোনালোকক দেখাই থাকিম আবেলি আছে প্ৰগ্ৰামটো আমাৰ চাই থাকিব ভিডিওটো তাইক এতিয়া ভালকে এইখিনি এয়া কালাৰ কৰাই আছো एकदम बेलेग फुर्ती এইবোৰ লগাব পালে মানে তাই আৰু একো না লাগে আৰু তাই ন হা বাহ কি লগাইছা চাও হেন দেখাই দিয়া ও বাহ বাহ ও তাতেও লাগিব ৰবা দি আছো তাতেও লাগিব চাই দে ভিডিও হাতখন এনেকৈ থবা দে লৰচৰ নকৰিবা পুৰা পেইন্ট হৈ আছে এতিয়া আমাৰ আয়ুষী আজি তুমি কি হবা লক্ষ্মী वाह वाह जी लक्ष्मी आयुषी दे आमार रबा तात हेदांगे निदिबा आगते एटु करि लम ओ का होइसे स्वालीजनी न का होइसे आयुषी एटु ओइटु दिम रबा एनेके थवा गाइसिले तुमी बहा ताते बहि थाका एनेके दिया एनेके दिबले एनेके एने हातखन सोआ চোৱা ইফালে মানে ইমানে ভাল পাইছে নহয় লগাই দিয়াৰ কাৰণে so beautiful ঐ তাত লিপষ্টিক হেতু পিছত আগতে ভাত চাত খাই লোৱা তাৰ পিছত ওলাম ন আমি নাই মান এতিয়া তাই এতিয়াই যাব মানে বাবি এয়া আমাৰ আয়ুষী একদম লক্ষ্মীৰ শাড়ী পিন্ধি ৰেডি तो बिंदिले ভাল লাগিব ন ओके নিয়া লাগিছে নে চাও এফালে এটা বহা বহি দিয়া সাবা হোৱাই না সব হৈ দিয়া এই পজটো দিয়া এফালে ধুনধুন ঐ এফালে চোৱা এই আইনা সব হৈ দিয়া वाह व्हाट ए स्टाइल ना लुक्स तो चेंज হৈ গ'ল দেই ধুনধুন আৰু বেলেগ আৰু বহি থাকা এতিয়া লৰচৰ নকৰিবা নিয়া লাগিছে আমি ৰেডি যাবৰ কাৰণে আয়ুষী এফালে আহা এইজনী তুমি আজি কি হৈছা কৈ দিয়াচোন লক্ষী কোৱা লক্ষী এনেকৈ দিব লাগে আৰে ক'ত পলাই আছে এইটো পিছফালে আয়ুষী নাই ক'ত এইটো এতিয়া এনেকৈ দিব লাগে লক্ষী এনেকৈ দিয়ে আজি ধুনীয়াকৈ কৰিবা দেই হ'ব ব'লক তেতিয়াহ'লে আমি ওলাই মেলি ৰেডি এতিয়া যাওঁ আৰু চাই থাকিব আপোনালোকে দেখুৱাই থাকিম কেনেকুৱা প্ৰগ্ৰামটো হয় কলাক্ষেত্ৰত হ'ব এয়া আমি আহি পালোঁ কলাক্ষেত্ৰ ব'লা আয়ুষী ব'লা হোৱাট ইজ দিছ তাই যে ট্ৰেইনত উঠিছিলে যে সেইটো আকৌ খোজকাঢ়িছে কেনেকৈ ডক্টৰ বাণীকান্ত কাকতি অডিটৰিয়াম পানী আছে দাঙি লোৱা এইকেইদিন যে ইমান বেছি বৰষুণ দিছে মানে অশান্তি লাগি গৈছে আৰু কোনটো আছিল বা অডিটৰিয়াম সেইফালে হ'ব সেইফালে একদম লাষ্টৰটো নহয় সেইফালে চিধা গৈ থাকিব দিছে সেইফালে হ'ব এইটো শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ বেকা বেকিকে খোজকাঢ়িছে মানুহবোৰ আহিছে নে নাইবা নে আমিয়ে ফাৰ্ষ্ট অডিটৰিয়াম এইফালে মই আনিছোঁ কিবা কিবি ভৰাই নাইতো ইহঁতে আনিব নহয়
সেইটো এইয়া আমি আহি পালোঁ অডিটৰিয়াম। এয়া বস্তুবোৰ এতিয়া লগাইহে আছে। আমি অলপ বেছি সোনকালে আহি পালোঁ চাগে। এতিয়া আহিবহে গোটেই মানুহবোৰ। কি বহা তাতে বহিলোঁ। এতিয়া চিপছ নহয়, বহি থাকা। চয়নিকা হুজুৰে আপোনালোক সকলোকে আজি এই বিশেষ অনুষ্ঠান শাৰদীয় দুৰ্গোৎসৱৰ যি আমি প্ৰাক শাৰদীয় দুৰ্গোৎসৱৰ যি অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ, তাৰ বাবে মই আগন্তুক শাৰদীয় দুৰ্গোৎসৱ তাৰ সকলোকে আমি অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। বতৰৰ কাৰণে আমি খন্তেক ৰ'বলগীয়া হৈছে, কাৰণ সকলো মানুহখিনি আহি পোৱা নাই আৰু অকণমান লোকেশ্যনবিলাক বিচাৰি পাওঁতে কিছুমানৰ হয়তো অলপ অসুবিধা হৈছে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত বা চ'ত মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ'ত অৰ্থাৎ বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়। গতিকে আজি আমাৰ এই প্ৰি দুৰ্গা পূজাৰ যি অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ, প্ৰাৰম্ভণিতে মই আমাৰ মাদাৰ কেয়াৰৰ যিসকল কৰ্মকৰ্তা আছে, যিসকল এতিয়া প্ৰথমতে বন্তি প্ৰজ্বলনেৰে এয়া অনুষ্ঠানটো আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ আয়ুষীহঁতে ইয়াতে যিবোৰ চৰিত্ৰত তেওঁলোকে ভাগ লৈছে, তেওঁলোক এজন এজনকৈ ওলাব ষ্টেজত, আপোনালোকে চাই থাকিব। এতিয়া আমাৰ আয়ুষী এয়া লক্ষ্মীৰ চৰিত্ৰত ভাগ লৈছে আৰু তাই এতিয়া আহিব আমাৰ ষ্টেজত। তাই অকণমান নাৰ্ভাছো কৰিছে চাগে, প্ৰথমবাৰৰ কাৰণে এনেকৈ আহিছে। মই তাইৰ পিছে পিছে আহিম বুলি তাই ৰৈ দিছে এনেকৈ, কিন্তু ধুনীয়াকৈ কৰিলে। পিছে তাই অৱশেষত ধুনীয়াকৈ আহিছে, কিন্তু আহি পেলাই তাইক যেনেকৈ কৰিব দিছে তেনেকৈ কৰিছে মেম আৰু ছাৰে। এইখিনি তাই ষ্টেজত যোৱা সময়ত ষ্টেজৰ বেক চাইডৰ পৰা ভিডিঅ' বনাইছিলে এগৰাকী আমাৰ বাইদেৱে, আৰু তেওঁ মোক ভিডিঅ'টো পঠালে। সেইটো কাৰণে মই ভাবিলোঁ বেক চাইডৰ ভিডিঅ'টোও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাল লাগিছে বেক চাইডৰ পৰাও কিন্তু দেখি। তাই ধুনীয়াকৈ কৰিছে, চাওকচোন। মাথাটো এনেকৈ ধুনীয়াকৈ, মূৰটো এনেকৈ দুৱাই দিছে, এনেকৈ কৰিব দিছে ধুনীয়াকৈ মেমে। তাই কৰি গৈছে আৰু ধুনীয়াকৈ। গানটো বাজি থাকিলে যিহেতু কপিৰাইট লাগি যাব বুলি ভয় লাগে, সেইটো কাৰণে মই ভইচ অভাৰটো বেছিকৈ কৰি দিছোঁ। নেজানো এতিয়াও লাগি যাব পাৰে হয়তো। এখেত হৈছে আমাৰ মাদাৰ কেয়াৰৰ স্কুলৰ নমনৰ মাক। তেখেতে এটা নৃত্য পৰিৱেশন কৰিছে। মই গোটেইখিনি তেখেতৰ যিহেতু দিব নোৱাৰিম, কপিৰাইট লাগি যাব, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তেখেতৰ ভিডিঅ'টো। এইবাৰ ষ্টেজত আহিব ওলাইছে এয়া আমাৰ ব্ৰহ্মা। তেখেতে ব্ৰহ্মাৰ চৰিত্ৰটো ভাগ লৈছে। ৰহান হয় তেওঁ মাদাৰ কেয়াৰ স্কুলৰে ষ্টুডেণ্ট হয়। এয়া আহিছে ৰহান।
মোহন ৰাভাৰ ৰূপত অকণমান এইফালে লৈ আহিব দেউতাকে অকণমান যদি এইফালে লৈ আহে ৰূপলৈ ঘূৰি পেলাই এনেকৈ অকণমান তাক ঘূৰাই দিয়ক অকণমান ঘূৰাই দিয়ক এই জোৰে হাত চাপৰি এইবাৰ ষ্টেজত আহিব লৈছে এয়া আমাৰ দুগৰাকী ষ্টুডেণ্ট মাদাৰ কেয়াৰৰ বিষ্ণুৰ ৰূপ ধাৰণ কৰিছে তেখেতসকলে কিমান ধুনীয়া লাগিছে চাওকচোন দুইগৰাকীকে কিমান ধুনীয়াকৈ কৰিছে তেখেতৰ লগত পেৰেণ্টছো আছে দুইগৰাকীৰে এতিয়া আহিব লৈছে ষ্টেজত আমাৰ দুগৰাকী ষ্টুডেণ্ট শিৱৰ অৱতাৰ লৈছে আৰু এজনে এইফালে অলৰেডি কান্দি আছে তেওঁ মানে ষ্টেজত নাহে এজন শিৱ মানে এতিয়া আহিব বিচৰা নাই জোৰে হাত চাপৰি দিব লাগিব এজন মহাদেৱ নাহে আৰু এতিয়া একেবাৰে শেষত এয়া কৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰিছে আমাৰ এগৰাকী ষ্টুডেণ্টে আৰু এতিয়া মই আমাৰ মাদাৰ কেয়াৰৰ গোটেইখিনি ষ্টাফকে থেংক ইউ ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেদৰে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে পাতিলে ইমান বেছি ভাল লগা এটা মুহূৰ্ত অশেষ ধন্যবাদ আপোনালোকক আৰু এতিয়া একেবাৰে শেষ মুহূৰ্ত আহি পৰিছে আৰু এতিয়া এইখিনি টাইমতে আমাৰ মাদাৰ কেয়াৰৰ ষ্টাফ আৰু লগতে আমাৰ ষ্টুডেণ্টৰ কেইগৰাকীমান পেৰেণ্টছে লগ হৈ এখন নাটক ইয়াতে আৰম্ভ কৰিব এতিয়া এই নাটকখন আপোনালোকে চাব মই অকণমান আপোনালোকক দেখুৱাম চাই থাকিব ইয়াৰ পৰা ইয়াক গায়ব কৰি দে আৰু বুজাই দে উৰন্ত বৰুৱাই অতি ভাল নাপায় উৰন্ত বৰুৱা মই ওৰেও ভাল পাওঁ ওৰাকো ভাল পাওঁ বাপু আবে বাপু বোলে বে আবে সাচুন মাগানিছা দেখে নিকিকে মোৰ নিজস্ব এটা নাম আছে আৰু সেই নামেৰে মাতিলে মই বেছি ভাল পাওঁ উৰন্ত বৰুৱা মই ওৰেও ভাল পাওঁ ওৰাকো ভাল পাওঁ ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে বয়সস্থৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ এটা গ্ৰেছ কোৰ্চ তই মোৰ পৰা শিকি ল'বি আজিকালি সমাজখনক নিজৰ পৰিচয় দিবৰ বাবে কথাৰে কথা ক'ব পাৰিলেই নৰ্মেল আৰু কথা ক'ব নোৱাৰিলে অটিষ্টিক ডিজেবল ডিলেই আৰু যে কটকী হাইৰা সমাজ কিন্তু মনত ৰাখিব যিদৰে দুৰ্গাদেৱীৰ হাতত মহিষাসুৰৰ নাশ হৈছিল তৰুৱেই দুঃচিন্তা আৰু দুঃকৰ্ম আমাৰ মাজৰে যে কোনোবাৰ হাতত নিৰ্ভৰ হ'ব সেয়াও কিন্তু নিশ্চিত কথাষাৰ মনত ৰাখিবি দ্য বিগ শ্বট মিষ্টাৰ আমাৰ আয়ুষী প্ৰগ্ৰেম কৰি কেনেকুৱা লাগিলে আমি আহি গ'লো
আমাৰ প্ৰগ্ৰেম শেষ হৈ গ'ল দেই আমি এতিয়া অটত গৈ আছোঁ বাৰু এতিয়া আমাৰ অটো আৰু নাই গাড়ী চাড়ী বিকি পেলাই চব অট'য়ে ল'ব লাগিব এতিয়া মই গাড়ী দেখিছোঁ উলিয়াবই গাড়ী নোৱাৰি। চাড়ী বিকি গুৱাহাটীত তোমাৰ গাড়ী বিকি পেলাই অটো এখন লৈ লোৱা বঢ়িয়া আছে ভাড়া মাৰা পাৰিলে আৰু মাজে মাজে নিজেও চলিব সেইটো বাহিৰে বেলেগ উপায় নাই এই দেখিছে এই কণ্ডিশ্যনটো গাড়ী ওলাবি এই অল গুৱাহাটী মই ক'লো ক'তো এনেকুৱা জেগা নাই আজি ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সমাপ্ত কৰি আছোঁ বাই বাই সকলোকে পানী বৰষুণ দিলে চেচ ক'ত গ'ল ক'ত পানী হৈ গ'ল পচি গ'ল গম নাপাওঁ আমাৰ আয়ুষী কিন্তু আজি ধুনীয়াকৈ কৰিছে তাই অকলে আহিছে সেইটোৱে মই তাতে